Hello guys, I am fine by the grace of Almighty Lord and I hope that you are also fine. সকলোৰে সহযোগিতা কামনা কৰি আজিৰ পৰ্বত ইংৰাজী ব্যাকৰণ এটি সৰু টপিক আলোচনা কৰিবলৈ ওলাইছো। So welcome to Samaguri Live. আজি আলোচনা কৰিম ভাৰ্বৰ বিষয়ে। গতিকে ভাৰ্ব সাধাৰণতে যদি দেখা যায় গতিকে টু টাইপস হয়। মেইন ভাৰ্ব, প্ৰিন্সিপাল ভাৰ্ব। মেইন ভাৰ্ব অৰ প্ৰিন্সিপাল ভাৰ্ব বুলি কোৱা হয়। সেকেন্ড টু যদি এৰিকে চোৱা হয় অক্সিলিয়াৰী ভাৰ্ব অৰ হেল্পিং ভাৰ্ব। আকৌ এই মেইন ভাৰ্ব আৰু প্ৰিন্সিপাল ভাৰ্বক মেইন ভাৰ্ব বা প্ৰিন্সিপাল ভাৰ্বক দুটা ভাগত ভগাব পাৰো। যেনেকৈ ট্ৰেনজিটিভ ভাৰ্ব অসমীয়াত ক'লে সকৰ্ম ক্ৰিয়া আৰু ইনট্ৰেনজিটিভ ভাৰ্ব অকৰ্ম ক্ৰিয়া। এফালে আকৌ অক্সিলিয়াৰী ভাৰ্বটো আমি যদি চাওঁ বি ভাৰ্ব আৰু মডেল ভাৰ্ব হিচাপে ভগাব পাৰো। সো আগবাঢ়িছো। গতিকে ইতিমধ্যে সকলোৱে গম পাইছে যে আজিৰ আলোচ্য বিষয়বস্তু হৈছে ভাৰ্ব এণ্ড its various kinds. গতিকে আজি স্পেশালি আলোচনা কৰিম অবজেক্ট থকা ভাৰ্ব আৰু অবজেক্ট নথকা ভাৰ্বৰ বিষয়ে আলোচনা কৰিম। গতিকে অবজেক্ট থকা ভাৰ্বক কি কোৱা হ'ব আৰু অবজেক্ট নথকা ভাৰ্বক কি কোৱা হ'ব সেই বিষয়ে বিতংভাৱে আলোচনা কৰিম। গতিকে অবজেক্ট থকা ভাৰ্বক কোৱা হ'ব ট্ৰেনজিটিভ ভাৰ্ব অৰ্থাৎ সকৰ্ম ক্ৰিয়া আৰু যিবোৰ ভাৰ্বৰ অবজেক্ট নাথাকিব সেইবোৰক কোৱা হ'ব ইনট্ৰেনজিটিভ ভাৰ্ব অকৰ্ম ক্ৰিয়া। সো আগবাঢ়িছো। ইয়াত ডেফিনেশ্যনৰ এটা সংজ্ঞাৰ সৈতে আলোচনা কৰিম ট্ৰেনজিটিভ ভাৰ্ব। যিবোৰ ভাৰ্বৰ অবজেক্ট থাকে তাক ট্ৰেনজিটিভ ভাৰ্ব বুলি কোৱা হয় আৰু যিবোৰ ভাৰ্বৰ অবজেক্ট নাথাকে তাক ইনট্ৰেনজিটিভ ভাৰ্ব বুলি কোৱা হয়। ইয়াত এটা মন কৰিবলৈ কথাটো হৈছে যে ভাৰ্বক কি বা কাক বুলি প্ৰশ্ন কৰিলে যি উত্তৰ পোৱা যায় সেইটো হ'ব কি অবজেক্ট। অৰ্থাৎ ভাৰ্বৰ ওপৰত বেছ কৰি পেলাই হোৱাট আৰু হোম দি পেলাই প্ৰশ্ন কৰিলে যি উত্তৰ পোৱা যায় যদি উত্তৰ পোৱা যায় যিটো উত্তৰ পোৱা যাব সেইটো হ'ব অবজেক্ট। ইয়াত এটা ট্ৰেনজিটিভ ভাৰ্বৰ এটা এক্সাম্পল দিছোঁ অৰুণ প্লেজ ক্ৰিকেট। এই সেন্টেন্সটো বা এই আনসাৰটো পাবলৈ যদি আমি হোৱাট দি কুৱেশ্যন কৰোঁ হোৱাট ইজ অৰুণ প্লে তেতিয়া আনসাৰটো হ'ব ক্ৰিকেট। অৰ্থাৎ হোৱাট দি পেলাই বা হোম দি পেলাই প্ৰশ্ন কৰিলে যদি যিটো উত্তৰ পোৱা যাব সেইটো হ'ব অবজেক্ট আৰু হোৱাট দি পেলাই বা হোম দি প্ৰশ্ন কৰিলে ভাৰ্বৰ ওপৰত বেছ কৰি পেলাই যদি উত্তৰ পোৱা যায় তেতিয়া সেই ভাৰ্বটো হ'ব ট্ৰেনজিটিভ ভাৰ্ব। গতিকে ইয়াত হোৱাট দি পেলাই অৰ্থাৎ কি দি পেলাই অৰুণে কি খেলে এনেকৈ ক'লে উত্তৰটো আহিব ক্ৰিকেট। গতিকে ইয়াত প্লেচ শব্দটো হ'ব ট্ৰেনজিটিভ ভাৰ্ব। গতিকে ইয়াত আৰু ডাই ট্ৰেনজিটিভৰ এটা কথা আছে। ডাই মানে দুটা, ট্ৰেনজিটিভটো ইতিমধ্যে আলোচনা কৰা হ'ল সকলোৱে গম পাইছে চাগে। চ' গ্ৰেণ্ড মাদাৰ টল্ড মি এ ষ্টৰি। গ্ৰেণ্ড মাদাৰ টল্ড মি এ ষ্টৰি। হোৱাট ডিড গ্ৰেণ্ড মাদাৰ টেল মি যদি এনেকৈ কুৱেশ্যন কৰা হয় তেতিয়া আনচাৰটো আহিব এ ষ্টৰি। গতিকে ইয়াত এ ষ্টৰিটো হ'ব ডাইৰেক্ট অবজেক্ট আৰু মিটো হ'ব ইনডাইৰেক্ট অবজেক্ট। গতিকে এটা ইম্পৰ্টেণ্ট নোটছ এটা দিয়া আছে যে কি বুলি প্ৰশ্ন কৰিলে যিটো উত্তৰ পোৱা যাব কি বুলি গ্ৰেণ্ড মাদাৰে বা আইতাই মোক কি কয় তেতিয়া আনচাৰটো আহিব এ ষ্টৰি। গতিকে এ ষ্টৰি সেইকাৰণে কোৱা হৈছে ডাইৰেক্ট অবজেক্ট আৰু মিটো হৈছে ইনডাইৰেক্ট অবজেক্ট। ঠিক তেনেকেই ফাদাৰ গেভ মি এ পেন। দেউতাই মোক কি দিয়ে তেতিয়া এনেকৈ কি দিয়ে বুলি প্ৰশ্ন কৰিলে আহিব উত্তৰটো আহিব এটা কলম এ পেন। গতিকে এ পেনটো ইয়াত হ'ব ডাইৰেক্ট অবজেক্ট আৰু মিটো হ'ব ইনডাইৰেক্ট অবজেক্ট। গতিকে যিবোৰ সেন্টেন্সত মানে দুটা অবজেক্ট থাকে তাকে ডাই ট্ৰেনজিটিভ বুলি কোৱা হয়। গতিকে এই সেন্টেন্সটোতো গেভটো হৈছে ট্ৰেনজিটিভ ভাৰ্ব হয় আৰু ইয়াত দুটা অবজেক্ট আছে গতিকে সেইকাৰণে ইয়াত ডাই ট্ৰেনজিটিভ বুলি কোৱা হৈছে। ইয়াতো হোম অৰ্থাৎ কাক দি পেলাই প্ৰশ্ন কৰিলে যিটো উত্তৰ পোৱা যাব দেউতাই কাক কলম দিয়ে তেতিয়া আনচাৰটো আহিব মোক। গতিকে মোটো হ'ব মোক এই শব্দটো অৰ্থাৎ মি এই শব্দটো হ'ব ইনট্ৰেনজিটিভ ভাৰ্ব। এতিয়া ট্ৰেনজিটিভ ভাৰ্বৰ এক্সাম্পল সৈতে আলোচনা কৰিম। মাদাৰ লাভছ হাৰ চিলড্ৰেন। আমাৰ নিয়মটো আছিলে যে কি বা কাক ভাৰ্বৰ ওপৰত বেছ কৰি পেলাই অৰ্থাৎ ক্ৰিয়াৰ ওপৰত বেছ কৰি পেলাই কি বা কাক যদি প্ৰশ্ন কৰা হয় হোৱাট ডাজ মাদাৰ লাভ তেতিয়া অট'মেটিকেলি আনচাৰ উইল বিকাম চিলড্ৰেন। গতিকে আনচাৰ যিহেতু পোৱা গৈ আছে কি বুলি প্ৰশ্ন কৰিলে গতিকে ইয়াত লাভছ শব্দটো হ'ব ট্ৰেনজিটিভ ভাৰ্ব। ঠিক তেনেকৈ হি ইটছ ৰাইচ। হোৱাট ডাজ হি ইট এনেকৈ প্ৰশ্ন কৰিলে অট'মেটিক আনচাৰ উইল বিকাম ৰাইচ। গতিকে ইয়াত ৰাইচ শব্দটো অবজেক্ট হ'ব আৰু ইট শব্দটো ট্ৰেনজিটিভ ভাৰ্ব হ'ব কাৰণ কি বুলি প্ৰশ্ন কৰিলে তেওঁ কি খায় বুলি ক'লে ইয়াত ৰাইচ আনচাৰটো ওলাই আহে যিহেতু গতিকে ইয়াত ইট শব্দটো হ'ব ট্ৰেনজিটিভ ভাৰ্ব। অৰুণ লাভছ ৰীমা। হোম ডাজ অৰুণ লাভ এনেকৈ প্ৰশ্ন কৰিলে তেতিয়া আনচাৰটো আহিব ৰীমা। গতিকে ইয়াত লাভ শব্দটো হ'ব ট্ৰেনজিটিভ ভাৰ্ব। ঠিক তেনেকেই মাদাৰ ইজ কুকিং ৰাইচ। হোৱাট ইজ মাদাৰ কুকিং বুলি ক'লে তেতিয়া অট'মেটিকেলি আনচাৰটো হ'ব ৰাইচ। গতিকে
বাৰ্বক অৰ্থাৎ কুকিঙৰ ওপৰত বেছ কৰি পেলাই যদি প্ৰশ্ন কৰা হয় তেতিয়া আনসাৰটো যেহেতু পোৱা যায় গতিকে ইয়াত কুকিং শব্দটো হ'ব ট্ৰানজিটিভ ভাৰ্ব The boys are playing football লৰাবোৰে কি খেলি আছে এনেকে প্ৰশ্ন কৰিলে ফুটবলটো হ'ব আনসাৰ গতিকে ভাৰ্বৰ ওপৰত বেছ কৰি পেলাই কি বা কাক দি পেলাই প্ৰশ্ন কৰিলে যেহেতু উত্তৰ পোৱা গৈছে গতিকে 6 নম্বৰ সেন্টেন্সটো দেখা গৈছে যে এইটো 6 নম্বৰ সেন্টেন্স থকা প্লেইং শব্দটো বা প্লেইং ভাৰ্বটো হ'ব ট্ৰানজিটিভ ভাৰ্ব 7 নম্বৰ she will close the door at night এই সেন্টেন্সটো তাই ৰাতি দৰজাটো বন্ধ কৰিব বা খিৰকি দৰজাটো বন্ধ কৰিব গতিকে তাই ৰাতি কি বন্ধ কৰিব বুলি কওঁতে দৰজাটো আহিব গতিকে ইয়াতো দেখা গৈছে যে ক্লোজ শব্দটো ট্ৰানজিটিভ ভাৰ্ব ঠিক তেনেকৈ এতিয়া ইনট্ৰানজিটিভ ভাৰ্বৰ কিছুমান এক্সাম্পলৰ সৈতে আলোচনা কৰিম প্ৰথমটো দ্য বয়জ আৰ সুইমিং ইন দ্য ৰিভাৰ লৰাবোৰে নদীত সাঁতুৰি আছে লৰাবোৰে কি সাঁতুৰি আছে কাক সাঁতুৰি আছে এনেকৈ যদি আমি প্ৰশ্ন বনাব বিচাৰো চোৱা এই সেন্টেন্সটোত আমি এনেকৈ প্ৰশ্ন বনাব নোৱাৰো কোট সাঁতুৰি আছে বুলি ক'লে উত্তৰ পোৱা যাব যে কোট সাঁতুৰি আছে তেতিয়া নদীত ৰিভাৰ এই আনসাৰটো আহিব কিন্তু আমাৰ নিয়ম বা ক্ৰাইটেৰিয়াত কোট শব্দ দি পেলাই প্ৰশ্ন কৰাৰ নিয়ম নাই গতিকে ইয়াত সুইমিং শব্দটো হ'ব ইনট্ৰানজিটিভ ভাৰ্ব ঠিক তেনেকৈ আই গেট আপ আৰ্লি ইন দ্য মৰ্নিং মই কি উঠো বা কাক উঠো এনেকৈ ইয়াতো প্ৰশ্ন বনাব নোৱাৰো মই কেতিয়া উঠো বুলি ক'লে তেতিয়া এটা প্ৰশ্ন হ'ব কিন্তু কেতিয়া উঠো আমাৰ নিয়মত নাই when এই শব্দটো দি পেলাই আমি প্ৰশ্ন যেহেতু ইয়াত কৰিব নোৱাৰিম গতিকে ইয়াত গেট শব্দটো বা গেটৰ শব্দটো হ'ব ইনট্ৰানজিটিভ ভাৰ্ব ঠিক তেনেকৈ দে আৰ গোয়িং টু স্কুল তেওঁলোক কি যায় বা কাক যায় এনেকৈ ইয়াতো প্ৰশ্ন আমি কৰিব নোৱাৰি গতিকে ইয়াতো গোয়িং শব্দটো হ'ব ইনট্ৰানজিটিভ ভাৰ্ব যেনেকৈ আই ইট উইথ মাই মাদাৰ এট নাইট ইয়াতো কি দি পেলাই বা কাক দি পেলাই আমি বনাব নোৱাৰো গতিকে এইটো ইয়াতো হ'ব ইনট্ৰানজিটিভ ভাৰ্ব বাৰ্ডছ ফ্লাই ইন দ্য স্কাই চৰাইবোৰ আকাশত উৰে কি বাৰ্ডছ কি উৰে বা কাক উৰে এনেকৈ আমি প্ৰশ্ন বনাব নোৱাৰো গতিকে ইয়াতো হ'ব ফ্লাই শব্দটো হ'ব ইনট্ৰানজিটিভ ভাৰ্ব দে আৰ ৰানিং ইন দ্য ফিল্ড ইয়াতো হ'ব দে হ'ব ইয়াত ডি হৈ আছে গতিকে এটা ভুল হৈ আছে গতিকে ইয়াত লৰা তেওঁলোকে ফিল্ডত বা পথাৰত দৌৰি আছে কি দৌৰি আছে কাক দৌৰি আছে এনেকৈ যদি আমি প্ৰশ্ন বনাব বিচাৰো গতিকে এই 7 নম্বৰ সেন্টেন্সটো এনেকৈ আমি প্ৰশ্ন বনাব নোৱাৰো কোড দৌৰি আছে বুলি ক'লে তেতিয়া ফিল্ডত দৌৰি আছে আনসাৰ পোৱা যাব কিন্তু কোড এইটো আমাৰ নিয়মত নাই গতিকে ইয়াত ৰানিং শব্দটো অৰ্থাৎ ৰানিং ভাৰ্বটো হ'ব ইয়াত ইনট্ৰানজিটিভ ভাৰ্ব সো ইনট্ৰানজিটিভ ভাৰ্ব হ্যাজ নো ডাইৰেক্ট অবজেক্ট আৰু ইনট্ৰানজিটিভ ভাৰ্বৰ ডাইৰেক্ট অবজেক্ট নাথাকে এই কথাটো মনত ৰাখিব পাৰা